ব্যক্তিজন প্ৰকৃততে জন্মধন আছিল। জন্মৰ পাছতেই মাতৃ বিয়োগ হোৱাত পিতৃয়ে দ্বিতীয় বিবাহ কৰে। মাহীমাকে আকন গছৰ আঠা দি অন্ধ কৰিছিল ব্যক্তিগৰাকীক। হাতত এটা ৰেডিঅ' লৈ এডাল লাখুটিকে ভৰসা কৰি গীত গাই বাঁহী বজাই ঘূৰি ফুৰা এইজন ভোগেশ্বৰ গগৈ। বুকু হম হম কৰে মুৰাই কোনে নিদ্ৰা হৰে মুৰাই। ঘৰ বোকাজানৰ ডিলা উজান গাঁৱত পেটৰ তাৰণাত অসহায় হৈ ঘূৰি ফুৰা ভোগেশ্বৰ গগৈয়ে গানৰ উপৰি বজাব পাৰে ঢোল, সুৰ তুলিব পাৰে বাঁহীত। মাহীমাকৰ অত্যাচাৰৰ বলি হৈ শৈশৱতে হেৰুৱাইছিল নয়ন যুগল। নিজ মুখেৰেই কথাবোৰ কৈছিল কেমেৰাৰ সন্মুখত। মোৰ মা এমাহতে মৃত্যু হ'ল। এমাহৰ পিছত মৃত্যু হোৱাৰ পিছত দেউতাই ছেকেণ্ডগৰাকী বিয়া কৰাইছিলে, মাহীমা আথচ। সেই মাহীমাই মোৰ চকুত বোলে কিবা আকনৰ আঠা দিলে বুলি মোক জানিবলৈ দিলে। বোকাজানত এজন মানে অচ্যুত বৰা বুলি এজন, তেওঁ মোক যোৰহাটত পঢ়িবলৈ দিলে। তাতে পঢ়িলোঁ 20টা বছৰ, 15 বছৰ থাকিলোঁ। তাৰমানে পঢ়ি পাছ কৰিব নোৱাৰিলোঁ। নোৱাৰ পাছতে মোক ঘৰলৈ মাহীমাই লৈ গুচি আহিল। এতিয়া বৰ্তমান সেই তেতিয়াৰ পৰা তাৰমানে আজি তাৰিখলৈকে মই বিভিন্ন দেশ বিদেশে মানে বাহিৰত ঘূৰি ঘূৰি চৰকাৰৰ লগতো যোগাযোগ কৰিলোঁ। চৰকাৰৰ লগত য'ত ইলেকশ্যন হ'লে মোক মাতি নিয়ে, কিন্তু চৰকাৰে ধৰক কেনভাছ কৰিবলৈ নিয়ে, মই কেনভাছতো যাওঁ। ঠিক তেনেকৈ গৈ গৈ এতিয়া বৰ্তমান এই ঘৰতে আছোঁ। এনেকৈ ৰাস্তা ঘাটে ঘূৰি ফুৰোঁ। বহু খুহুতীয়া কথাৰে মানুহৰ মুখত হাঁহি বিৰিঙাব পৰা ব্যক্তিজনে পাবনে বাৰু অকণমান সহায়ৰ হাত? বোকাজানৰ পৰা দিগন্ত মহন্তৰ ৰিপৰ্ট, ইছান নিউজ।